নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো সময়ত মই উপস্থিত আছোঁ জুৰিয়াৰ আচলতে সোমবাৰে নিশা তথা এটা ঘটনা সংঘটিত হৈছিলে, যিটো এজন ই ৰিক্সা চালকক মুমূৰ্ষু অৱস্থাত জুৰিয়াৰ থিয়টাঙনি গাঁৱৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিছপিনে পোৱা গৈছিলে। আৰু সেই ই ৰিক্সা চালকজনৰ ই ৰিক্সা, তাৰ মোবাইল তথা টকা তাৰ লগত যোৱা নাছিলে। বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে এই ঘটনাক লৈ। আৰু কিছু সময় পিছত আৰক্ষী উপস্থিত হৈছিলে, যদিও ইয়াৰ আগতেই পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে আলী হুছেইনক উদ্ধাৰ কৰি দগাঁও প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায়। আৰু দগাঁও প্ৰাথমিক চিকিৎসালয়ত যিটো সংকটজনক অৱস্থাত আছিলে, দগাঁও প্ৰাথমিক চিকিৎসালয়ৰ পৰা নগাঁৱলৈ প্ৰেৰণ কৰে। আৰু নগাঁৱত যোৱাৰ পথতে সেই ব্যক্তিজনৰ মৃত্যু হয়। আৰু মঙলবাৰে নিশাই মৰণোত্তৰ পৰীক্ষাৰ পিছত তাৰ ঘৰলৈ অনা হয় মৃতদেহ। আৰু 8:30 বজাত জানাজা সম্পন্ন কৰি কবৰস্থ কৰা হয়। এই সময়ত ঘটনা সংঘটিত হোৱা স্থানৰ নিকটতে থকা এটি ৰেলৱে পুখুৰীত ইয়াত SDRF বাহিনী উপস্থিত হৈছেহি। যিটো ই ৰিক্সা আলী হুছেইনৰ আছিলে, সেই ই ৰিক্সাটো ইয়াতে বিচাৰিব SDRF বাহিনীৰ লোক ইতিমধ্যে দেখা গৈছে সেই পুখুৰীটোত নামিছে। মই আপোনালোকক পৰিৱেশটো দেখাই আছোঁ। এইদৰে বিচাৰি আছে। অসংখ্য লোক ইয়াত উপস্থিত হৈছে সি ঘটনা ইয়াৰ SDRF বাহিনীৰ এই অভিযান চাবলৈ। জুৰিয়া আৰক্ষীও উপস্থিত হৈছেহি। এই পথটো এনেকুৱা এটা পথ, আচলতে জুৰিয়া জুনিয়ৰ যিটো কলেজ, ব্যক্তিগত খণ্ডৰ কলেজ, সেই কলেজৰ বা পুৰণা যিটো জুট কৰ্পোৰেশ্যন আছিলে, সেই কৰ্পোৰেশ্যনৰ ওচৰেদি অহা পথ যিটো মই দেখাইছোঁ আপোনালোকে, এইটো হ'ল ৰেলৱে লাইন। প্ৰায় এবছৰ আগতে ইয়াতে এজন কিশোৰৰ মৃত্যু হৈছিলে। এইটো পুখুৰীতে, ৰেলৱে পুখুৰীতে জুৰিয়া আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। আৰু SDRF বাহিনী যেতিয়া SDRF বাহিনী নিজৰ অভিযান আৰম্ভ কৰিছে। SDRF বাহিনী ইতিমধ্যে সাজু হৈছে। এইটো পুখুৰীত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব। ই ৰিক্সাটো ইয়াত আছে নে নাই, সেই অভিযান আৰম্ভ কৰিব।
খন্তেক পিছতে SDF বাহিনী যেহেতু তেওঁলোকে যুঁজা কৰিছে তেওঁলোকৰ অভিযান আৰম্ভ কৰিবৰ কাৰণে খন্তেক পিছতে তেওঁলোক অভিযান আৰম্ভ কৰিব। নমস্কাৰ আপোনালোকে চাই আছে News11 আসাম আৰু মই মুক্তা ৰঞ্জন সন্দেহ কৰিছে এইটো পুখুৰীতে ই ৰিক্সা পেলাই থৈ গৈছে বুলি, যাৰ বাবে SDF বাহিনী তালাচী চলাবৰ কাৰণে ই ৰিক্সা তালাচী চলাবৰ কাৰণে ইতিমধ্যে সাজু হৈছেহি। এইটো ৰেলৱে পুখুৰীতে তেওঁলোকে তালাচী চলাব। দুষ্কৃতিকাৰীয়ে ইয়াত ই ৰিক্সা পেলাই গৈছে নে নাই সেই সন্দৰ্ভত তালাচী চলাব। ইয়াৰ আগতেও এইটো পুখুৰীত কেইবাটাও ঘটনা সংঘটিত হৈছে। প্ৰায় এবছৰ আগতে এজন কিশোৰ এইটো পুখুৰীতে মৃত্যু হৈছিলে। এজন মেধাৱী ছাত্ৰ আছিলে। হ্যালো আমি যে ডেড বডি বেরিয়েছি পুলিশ আছে যে ধন্যবাদ।